আলাপ আলোচনাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী আৰু সিহঁতৰ সমৰ্থনকাৰী কঠোৰ হাতেৰে দমন কৰা সময় আহিল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। বিকাশৰ উন্নত আৰ্হি গঢ় দিয়া লক্ষ্যৰে ৰাজ্যৰ জনসাধাৰণৰ মতামত সংগ্ৰহৰ বাবে ভাৰতকে মন কী বাত শীৰ্ষক বাহনৰ যাত্ৰা মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা বিষ্ণু খাৰঘৰীয়াক 2019 বৰ্ষৰ বিজু ফুকন বঁটা প্ৰদান। নমস্কাৰ, পুৱাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণে এই কথা প্ৰতিপন্ন কৰিছে যে এতিয়া আলাপ আলোচনাৰ সময় উকলি গৈছে আৰু সন্ত্ৰাসবাদী আৰু সিহঁতৰ সমৰ্থনকাৰীক কঠোৰ হাতেৰে দমন কৰা সময় আহি পৰিছে। কালি নতুন দিল্লীত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মৰিচিঅ' মেক্ৰিৰ সৈতে হোৱা আলোচনাত নেতা দুগৰাকীয়ে ঐক্যমত প্ৰকাশ কৰি কয় যে সন্ত্ৰাসে বিশ্ব শান্তি আৰু সুস্থিৰতাৰ প্ৰতি ভাবুকি আনিছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণ নকৰিলে সিহঁতৰ উপদ্ৰৱ আৰু বাঢ়িব বুলি মোদীয়ে কয়। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে CRPFৰ জোৱানৰ ওপৰত চলোৱা আত্মঘাতী আক্ৰমণৰ তীব্ৰ গৰিহণা দিছে। কালিত পুলৱামাৰ ঘটনাত মৃত্যু হোৱা তামুলপুৰ কলবাৰীৰ বীৰ জোৱান মনেশ্বৰ বসুমতাৰী বাসভৱন ভ্ৰমণৰ পাছত সংবাদদাতাৰ আগত এই মন্তব্য কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ প্ৰশ্নই নুঠে। তেওঁ কেন্দ্ৰীয় চৰকাৰক এক স্পষ্ট নীতিৰ আধাৰত সন্ত্ৰাসবাদৰ মোকাবিলা কৰিবলৈ আহ্বান জনায়। কাশ্মীৰত সন্ত্ৰাসবাদ নোহোৱা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। অসমৰ পটভূমিত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে অসমৰ পটভূমিত দেখোঁ যে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সময়ে সময়ে কৈছে অসমত হুজি আছে, মৌলবাদী আছে। বাতৰি কাকতত তেওঁলোকে মৌলবাদীৰ ফটো দি পেলাই বিজ্ঞাপনো প্ৰকাশ কৰিছিল, কিন্তু ব্যৱস্থা ক'ত? অসমৰ মাটিৰ পৰাতো হুজি বা মৌলবাদী আছে বুলি কোৱাৰ পিছতো স্বীকাৰোক্তি দিয়াৰ পিছতো পুলিয়ে পখাই উৎখাত কৰিবলৈ কোনো অভিযান নাই, কোনো পদক্ষেপ নাই, কিয়? আৰু সেইকাৰণে অসম বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ সন্দৰ্ভত বিধায়ক নুৰুল হুদাই সোধা এটা প্ৰশ্নৰ উত্তৰত কয় যে 2018ৰ 31 আগষ্ট পৰ্যন্ত বিদেশী ন্যায়াধিকৰণসমূহে 1,03,764 গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰিছে। আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰত পাকিস্তান সীমান্তত এখন জাহাজত কৰ্মৰত অৱস্থাত আন কেইজনমান ভাৰতীয়ৰ সৈতে পাকিস্তানী কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰা গোলাঘাটৰ সীমান্ত শইকীয়া মোকলাই অনাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে 2018 চনৰ 28 অক্টোবৰত পাকিস্তানী কৰ্তৃপক্ষই সীমান্ত শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল। প্ৰশ্নোত্তৰ কালচোৱাৰ শেষত সদনে পুলৱামা আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। পাছত শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত অসম চাহ বাগিচা ভৱিষ্যত নিধি তথা পেঞ্চন পুঁজি আৰু জমা ৰাশি সংযোজিত বীমা পুঁজি আঁচনি সংশোধনী বিধেয়ক 2019 উত্থাপন কৰে। মন্ত্ৰী পাটোৱাৰীয়ে 2017 বৰ্ষৰ বাবে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ অসমৰ বাৰ্ষিক প্ৰতিবেদনখনো সদনত দাখিল কৰে। ৰেল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে কালি নিউ বঙাইগাঁওস্থিত ৰেল বিভাগৰ কেৰেজ এণ্ড ৱেগন ৱৰ্কশ্বপৰ চৌহদত বিভাগটোৱে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা আধুনিক ৰেল ডবা পুনৰ নৱীকৰণ কাৰখানাটোৰ আধাৰশিলা স্থাপন কৰে। 106 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলৈ লোৱা এই কাৰখানাটোত পাঞ্জাৱৰ কাপুৰথলাত প্ৰস্তুত LHB শ্ৰেণীৰ আধুনিক ৰেল ডবাবোৰৰ মেৰামতি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰী গোহাঁয়ে কয় যে দেশখনত বৰ্তমানে চলি থকা বিভিন্ন উন্নয়নমূলক কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ জনসাধাৰণে পৰৱৰ্তী চৰকাৰ নিৰ্বাচন সম্পৰ্কে সিদ্ধান্ত ল'ব। আধাৰশিলা অনুষ্ঠানৰ উত্তৰ পূব সীমান্ত ৰেলৱে মহাপ্ৰবন্ধক সঞ্জীৱ ৰায় আৰু ৰঙিয়া সংমণ্ডলৰ প্ৰবন্ধক ৰবিলেশ কুমাৰো উপস্থিত আছিল। ৰাজ্যৰ গড়কাপ্তানী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি তেজপুৰৰ জয়মতী পথাৰত আয়োজিত এক অনুষ্ঠানত শোণিতপুৰ জিলা মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা আঁচনিখনে শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত কৃষিত ব্যৱহৃত সা সঁজুলি ক্ৰয় কৰাৰ বাবে মুঠ 15,840 গৰাকী কৃষকে 5,000 টকাকৈ লাভ কৰিব। ইফালে জিলাখনৰ ৰঙাপাৰাত আয়োজিত আন এক পৃথক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰেলৱে এখন নতুন ফ্লাইঅভাৰৰ নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে। যিবিলাক সমাজ কল্যাণমূলক আঁচনি আমি ঘোষণা কৰি আহিছোঁ
তাক আমি এটা এটাকৈ বাস্তৱত ৰূপায়িত হোৱা আমি দেখিবলৈ পাইছোঁ আৰু যেতিয়া চৰকাৰৰ আঁচনিবিলাকে ৰাইজৰ ওচৰ চাপে হিতাধিকাৰীসকলৰ ওচৰ চাপে তেতিয়া স্বাভাৱিকভাৱে আমি এক প্ৰাপ্তিৰ আনন্দ পাওঁ গৌৰৱ অনুভৱ কৰোঁ যে আমি যিবিলাক কথা চিন্তা কৰিছিলোঁ ৰাইজে আমাক যি আদেশ দিছিলে সেই দেশত বিকাশৰ উন্নত মডেল এটা গঢ় দিয়াৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ মতামত সংগ্ৰহৰ বাবে ভাৰত কে মন কি বাত শীৰ্ষক ছখন বিশেষভাৱে নিৰ্মিত বাহনৰ যাত্ৰা কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কালি গুৱাহাটীত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে দেশত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণমূলক গণতন্ত্ৰ আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালতে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ উপক্ৰমে দেশত গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তুলিছে অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসম প্ৰভাৰী মহেন্দ্ৰ সিং দলৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসো উপস্থিত আছিল ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা বিষ্ণু খাৰঘৰীয়াক 2019 বৰ্ষৰ বিজু ফুকন বঁটাৰে সন্মানিত কৰা হৈছে কালি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত এখন অনুষ্ঠানত বিশিষ্ট অভিনেতাগৰাকীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অভিনেতা বিজু ফুকনৰ সোঁৱৰণত তেওঁৰ উপজা দিনৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ পৰা এই বঁটা প্ৰৱৰ্তন কৰিছে এই বঁটাত আছে এখন মানপত্ৰ এটা স্মাৰক আৰু 2 লাখ টকাৰ চেক কামৰূপ জিলাৰ বকু সমষ্টিৰ অন্তৰ্গত দুকুচি আদৰ্শ বিদ্যালয়ত কালি ভাৰত চৰকাৰৰ নীতি আয়োগৰ অটল ইনভেনশ্যন মিছনৰ অন্তৰ্গত অটল টিংকাৰিং লেব এটা উদ্বোধন কৰা হয় এই উপলক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকী শিক্ষাবিদে ভাষণ দিয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে এই কাৰ্যসূচীত অসমৰ 18খন জিলাৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে কাৰ্যসূচীত যোৰহাট জিলাই শ্ৰেষ্ঠ জিলা আৰু বাক্সা জিলাই শ্ৰেষ্ঠ পৰিচ্ছন্নতাৰ বঁটা লাভ কৰে অনুষ্ঠানত অন্যান্য ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল কি কাৰ ধৰ্ম কি এইটো ডাঙৰ কথা নহয় আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি সকলো অসমৰ বাসিন্দা আমি অসমবাসী আৰু আমাৰ মাজত এটা একতা থাকিব লাগে নাগৰিকত্ব বিধেয়ক সম্পৰ্কে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে লখিমপুৰৰ জনসভাত কৰা মন্তব্যৰ সমালোচনা কৰি প্ৰাক্তন সাংসদ কিৰীপ চলিহাই বিজেপিক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে কালি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি চলিহাই কয় যে সংশোধনী বিধেয়কখনৰ ফলত উত্তৰ পূৰ্বৰ কোনো ক্ষতি নহয় বুলি অমিত শাহে কৰা মন্তব্য কিহৰ ভিত্তিত কৰিছে সেই কথা বিজেপিয়ে স্পষ্ট কৰিব লাগে বুলগেৰিয়াৰ সোফিয়াত অনুষ্ঠিত 70 সংখ্যক ষ্ট্ৰেঞ্জা মেমৰিয়েল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় বক্সাৰসকলে 5টাকৈ পদক নিশ্চিত কৰিছে প্ৰতিযোগিতাৰ 49 কিলোগ্ৰাম শাখাত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংহালে ছেমি ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হৈছে ইফালে 52 কিলোগ্ৰামত গৌৰৱ সোলাংকি আৰু 91 কিলোগ্ৰামত নমন তনুৱাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে কালিলৈ উপৰি 4গৰাকী মহিলা বক্সাৰৰ পদক নিশ্চিত হোৱাত ভাৰতৰ পক্ষত 5টা পদক নিশ্চিত হৈছে গোৱালপাৰা জিলাৰ শিমলিতুৰাৰ এগৰাকী যুৱকে পুলৱামাৰ আত্মঘাতী আক্ৰমণকাৰী ফেচবুক টাইমলাইনত গৈ ঘটনা সংঘটিত হোৱাৰ পাছতে ৱেল ডান বুলি দিয়া কমেণ্ট ভাইৰেল হৈ পৰিছিল পিছত এজন সচেতন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত দুধনৈ আৰক্ষীয়ে কালি আপত্তিজনক মন্তব্যৰ বাবে চাহানুৰ ইছলাম নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে কাৰ্বি আংলং জিলাৰ তাৰালাংছত চলি থকা 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ কালি চতুৰ্থ দিনা কৃষি চপোৱাৰ নৃত্য হাছাকান শিশু নিচুকনি গীত অচুকা পাদক
বাঁহ বেতৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ইয়াৰ সমান্তৰালভাৱে জনগোষ্ঠীয় গাঁওসমূহৰ প্ৰতীকী গৃহ নিৰ্মাণ কৰি উলিওৱা হৈছে ইয়াৰ উপৰিও বিভিন্ন জনজাতীয় শিল্পকলা খাদ্য সম্ভাৰ আৰু গহনা গাঁথৰি সাজ পোছাকো প্ৰদৰ্শন কৰা হৈছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ আলাপ আলোচনাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী আৰু সিহঁতৰ সমৰ্থনকাৰী কঠোৰ হাতেৰে দমন কৰা সময় আহিল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ বিকাশৰ উন্নত আৰ্হি গঢ় দিয়া লক্ষ্যৰে ৰাজ্যৰ জনসাধাৰণৰ মতামত সংগ্ৰহৰ বাবে ভাৰতকে মন কী বাত শীৰ্ষক বাহনৰ যাত্ৰা মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা বিষ্ণু হাৰগৰীয়াক 2019 বৰ্ষৰ বিজু ফুকন বঁটা প্ৰদান আজি পুৱাৰ বাতৰি ইমানেই নমস্কাৰ